নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লে আশা কৰো সকলো ভালে আছে আমিও ভালে আছো হোৱাৰ পৰা উঠিলো আৰু উঠি প্ৰথম কাম হ'ল দৰ্জা খিৰিকিবোৰ মুখ খুলি দিয়া আজি আসলতে উঠা অকনমান দেৰি হ'ল আৰু ৰ'দ দেখিছে নহয় পুৰা ৰ'দ ওলাইছে তাৰ পাছতে ব্ৰেকফাষ্ট বনাই ললো আৰু এয়া খাই ললো আমি ধুনীয়াকৈ লুচি ভাজি আমি এতিয়া যাবলৈ ওলাইছো অকনমান বজাৰ কৰিবলৈ আছে আসলতে দুগুৰ কিবা সৰু সৰু বস্তু কেইটামানৰ প্ৰয়োজন হৈ আছিল যেহেতু আৰু শুটিং হৈ আছে হেগতিকে সদায় যাম বুলি ভাবিও মানে টাইম মিলাব পৰা নাছিলো আৰু এই কাৰণে এতিয়া যাবলৈ ওলাইছো উলাওতে আসলতে বৰষুণ দিলে কাৰণে দেৰি হৈ গ'ল তে দুগু গা পা ধুৱালো আৰু এতিয়া আমি দুই ওলাই যাও আমাৰ ওচৰতে গণেশগুৰিলৈ অলপমান বজাৰ কৰিলো এয়া দুগুৰ কাপোৰ কিনিলো আৰু অলপ সলপ কিবা কিবি ঘৰত পিন্ধা বস্তু আৰু এতিয়া ওলাইছো আৰু যেহেতু দুগুক থৈ আহিছো কাৰণে আসলতে যিমান পাৰো সোনকালে কৰিবলৈ চেষ্টা কৰি আছো এতিয়া আহিছো ৰাসত কিবা কিবি অলপমান চাওঁ সময় কম হাতত পটাপট যি পাৰো আৰু माइकी वाला कपूर और कलर बुर बे ना लगे ने ये तो हम पे सही लगता ताने হয় নেকি অলপমান বজাৰ কৰিলো হেসা আয়ো মই আজি অলপমান মানে কি আৰু কিবা কিবি এনে কেজুৱেল ওয়্যাৰ ললো আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছো কাৰণ দুগু এৰি থৈ আহিছো মাৰ লগত মোৰ ফোনত এতিয়া ইয়াৰ পৰা অৰাছৰ পৰা যাবলৈ ওলাইছো বহুত বেছি গৰম বৰষুণ দিছে যদিও মানে বিৰাট গুগুপনীয়া এটা গৰম আছে দুগু এই আটাৰ কাৰণে কিবা এটা খেলা বস্তু দেখিলো আৰু লৈ আহিলো এইটো আসলতে খেলা বস্তুবোৰ এই প্ৰথম পাউন্তে হি যে মানে অকনমান আগ্ৰহেৰে চাই আৰু তাৰ পাছত হেতু বস্তু ইউজ নকৰাৰ নিচিনা হয় আহি ভাত পানী খালো আৰু ভাত খাই ভিডিঅ' কৰা নহলে আসলতে মায়ে ভাত বনাই থৈছিলে আৰু ইমান ভোক লাগিছিল যেহেতু 4টা বাজিব সময় হ'ল আৰু দুগুকু খুৱাবলৈ আছিলে আৰু হেগতিকে আমি ভাত চাত খাই অকনমান সময় জিৰণি ললো আৰু এতিয়া আমি তিনিওটা যাবলৈ ওলাইছো আসলতে অমিতৰ বাল্যকালৰ বন্ধু কেজনমানক লগ পাবলৈ কেজনমান আসলতে ইয়াতে নাথাকে আৰু বেলেগ বেলেগ জায়গাত থাকে হেগতিকে আহি আটাই কেজন গুৱাহাটীত লগ হৈছে আৰু হেকাৰণে লগ পাবলৈ যাবলৈ ওলাইছো সন্ধিয়া সময় এনে বহিম আৰু অকনমান সন্ধিয়া সময়ত আৰু গৈ তাত ভিডিঅ' কৰি দেখুৱাম তো বলক এতিয়া তালৈ যাম এয়া হৈছে বানা ভাল নাম পদ্মাক্ষী আৰু অমিত আৰু বানা একেলগে ক্লাছ 1 পৰা পঢ়িছে জাতীয় বিদ্যালয়ত আৰু এয়া হৈছে অংশুমান দাস আগৰ ভিডিঅ'ত বহুতে দেখিছে কাৰণ নুমলীগড়লৈ গৈছিল দাসে চাকৰি সূত্ৰে নুমলীগড়ত থাকে এনআৰএলত চাকৰি কৰে আৰু এয়া হৈছে দাসৰ পত্নী মানে কস্তুৰী দাস আৰু কস্তুৰী দুগৰাকী এটা ভাল নিউজ আহি আছে এনেকুৱা আৰু এটা বেবী আমাৰ মাজলৈ আহিব অতি সোনকালে আৰু সব দিদি লাষ্টত যায় জিয়া জিয়া আৰু সবকে লগ পাই দুগুৰো একদম ফূৰ্তি কিমান স্পেচিয়েলি মাইৰা বা আইকক লগ পাইছে আৰু দেখিছে এইবোৰ লাইট সাইড দেখিলে সি আৰু নতুন মানুহ দেখিলে আসলতে সি খুব ফূৰ্তি কৰে এনজয় কৰে जब भी हम देते हैं हंसी लगता है ভিডিঅ'টো আছিলে ইমানখিনি আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থাকিলেও ধন্যবাদ জনাইছোঁ নমস্কাৰ